নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত মই তোমালোকৰ কাৰণে কামৰূপ ডিষ্ট্ৰিক্টৰ নৱম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ গণিত কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ কুৱেশ্যন পেপাৰখনত মই এমচিকিউ কেইটা ডিসকাস কৰিম তোমালোকে ভিডিঅ'টো হেকলৈকে ভালদৰে মন কৰিবা আৰু তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবিলাক প্ৰেৰণ কৰিবলৈ মোৰ WhatsApp নম্বৰ 7576035045 ত কুৱেশ্যন পেপাৰবিলাক পঠিয়াই দিব পাৰিবা প্ৰথম প্ৰশ্নটো কি আছে the value of 2 to the power 40 plus 2 to the power 39 plus 2 to the power 38 by 2 to the power 40 plus 2 to the power 40 a minus 2 to the power 39 is ইয়াৰ মান কি হ'ব মই তো সাইডত কৈ দিছো চাইলো প্ৰথমতে ওপৰটো পৰা 2 to the power 32 মই কমন ললো ব্ৰেকেটত থাকিলকে 2 স্কয়াৰ plus 2 plus 1 ঠিক তেনেকৈ তলটোৰ পৰা মই 238 2 to the power 32 আমি কমন ললো 2 কিউব plus 2 স্কয়াৰ minus 2 থাকিলেকে গৈ 238 2 to the power 32 মানে দুইটাতে ক্যান্সেল গল তেতিয়া বাকি ব্ৰেকেটৰ ভিতৰত থকাখিনি আমি সলভ কৰি কি পালগে গৈ 7/10 তেলে আনসাৰটো হ'ব a2 দুই নম্বৰ প্ৰশ্নটো কি আছে এভৰি ৰেশনাল নাম্বাৰ ইজ প্ৰত্যেক পৰিমেয় সংখ্যা হল এটো অপচন সি টো এটা বাস্তৱ সংখ্যা তিন নম্বৰ প্ৰশ্নটো কি আছে দ্য প্ৰডাক্ট অফ এ নন জিৰো ৰেশনাল নাম্বাৰ উইথ এন ইৰেশনাল নাম্বাৰ ইজ এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা হয় অপচন হ'ব এটো চাৰি নম্বৰ প্ৰশ্নটো কি আছে দ্য স্মলেষ্ট ৰেশনাল নাম্বাৰ বাই হুইচ 1/4 should be multiplied so that its decimal expansion terminate after one place of decimal এটো কি হ'ব তলৰ কোনটো আটাইতকৈ সৰু পৰিমেয় সংখ্যা 1/4 ৰ লগত পূৰণ কৰিলে দশমিক বিস্তৃতি দশমিকৰ একক স্থানৰ পিছত পৰিসমাপ্ত হ'ব এটো হ'ব অপচন বি টো 4/10 পাঁচ নম্বৰ প্ৰশ্নটো কি আছে if abc are positive real number then fifth root of 3125 a to the power 10 b to the power 5 c to the power 10 is কি দিয়া আছে যদি abc ধনাত্মক বাস্তৱ সংখ্যা হয় তেন্তে পঞ্চম মূলটো 3125 into a to the power 10 b to the power 5 c to the power 10 ৰ পঞ্চম মূলটোৰ হ'ব এটা চোৱা 3125 ৰ পঞ্চম মূল হ'ব 5 তাৰ মানে আমি কি কম পাম 5টা পূৰণ কৰিলে আমি কি পামগে গৈ 3125 ঠিক তেনেকৈ a to the power 10 ৰ পঞ্চম মূল হ'ব a স্কয়াৰ কাৰণ আমি পাছে হৰণ কৰিব লাগিব নহয় b to the power 5 ৰ পঞ্চম মূল হ'ব b আৰু c to the power 10 ৰ পঞ্চম মূল হ'ব c স্কয়াৰ এটো কাৰণে আনসাৰ হ'ব অপচন ডি টো 5a স্কয়াৰ b c স্কয়াৰ 6 নম্বৰ প্ৰশ্নটো কি আছে if x + 1 is a factor of x to the power n + 1 only if যদি x + 1 x to the power n + 1 বহুপদৰ উৎপাদক হয় তেন্তে কি হ'ব লাগিব n টো এটা অযুগ্ম সংখ্যা হ'ব লাগিব তেতিয়ালে কি হ'বগে গৈ x + 1 টো যদি উৎপাদক হয় তেলে x + 1 বহুপদৰ শূন্য হ'ব -1 এতিয়া -1 ৰ ওপৰত পাৱাৰটো অযুগ্ম সংখ্যা হ'লে মাইনাস সত হ'বগে গৈ তেতিয়াহে -1 + 1 হ'লে 0 হ'বগে গৈ হেতু কাৰণে অযুগ্ম সংখ্যা হ'ব লাগিব n টো 7 নম্বৰ কি আছে যদি a + b + c = 0 তেন্তে a² / bc + b² / ca + c² / ab = কি হ'ব এটো হ'বগে গৈ 3 কাৰণ আমি জানো যে a + b + c = যদি 0 হয় তেলে a³ + b³ + c³ = 3abc হয় এতিয়া যোনটো আমাক a² / bc + b² / ca + c² / ab দিয়া আছে তাত আমি যদি লখাগু ললো হে তোমালোকৰ তলত হ'ব abc ওপৰত হ'ব a³ + b³ + c³ হ'বগে গৈ যাৰ মানটো 3abc হ'ব abc তোমালোকৰ কেনসেল যাব কি হ'বগে গৈ আনসাৰটো হ'ব থাকিবগে অকল 3 অপচন হ'ব d2 8 নম্বৰ প্ৰশ্নটো কি আছে তলৰ কোনটো বহুপদ ৰাখি এটো হ'ব অপচন b টো x² + 5x + 19 9 টো কি আছে px = x + 5 এটা বহুপদ ৰাখি হয় তেন্তে বহুপদটো শূন্য হ'ব 2x + 5 আমি 0 লিখিম x কি হ'ব -5/2 অপচন হ'ব c2 10 নম্বৰ প্ৰশ্নটো কি আছে এটা ধ্ৰুৱক অশূন্য বহুপদৰ শূন্য সংখ্যা হ'ল এটো আমি সংখ্যাবদ্ধ নহয় হল 0 নাই তাৰমানে শূন্য নাই তাৰ 11 নম্বৰ প্ৰশ্নটো কি আছে তলৰ বহুপদবোৰ উচ্চতম ঘাতৰ ক্ৰমত সজাই লিখাই হ'ব অপচন d2 12 নম্বৰ প্ৰশ্নটো কি আছে x² + 1 = x then the value of x - 1/x is x² + 1 = x যদি হয় তেন্তে x - 1/x ৰ মান হ'ব এটো আমি সলভ কৰি ললো প্ৰথমতে x² - 2x + 1 তাৰ পৰা আমি x ৰ মানটো উলিয়াই ললো যাৰ মানটো পালোগে আমি 1 এতিয়া x - 1/x ৰ মান কি হ'ব 1 আমি x ৰ জায়গাত যদি 1 পাতো -1/x ৰ জায়গাত আকৌ যাম আমি যদি 1 পাতো তেলে কি হ'ব 1 - 1 গলে আমি কি পামগে গৈ 0 অপচন হ'ব b2 13 প্ৰশ্নটো কি আছে 2, -3 তলৰ ৰৈখিক সমীকৰণবোৰৰ পৰা 2, -3 মূলযুক্ত সমীকৰণবোৰ বাছি উলিয়াই এটো হ'ব অপচন 1 আৰু অপচন 3 অপচন হ'ব c2 তাৰমানে 1 নম্বৰ সমীকৰণটো আৰু 3 নম্বৰ সমীকৰণটো মান হ'ব এতিয়া
মানে সেই তোমালোকে x মানটো 2 আৰু y মানটো -3 1 আৰু 3 নম্বৰ সমীকৰণ দুইটাতে পাতি চাবা সমান চিহ্ন সোঁহাতত থকা মানকেইটা দুইটাতে ওলাই যাব সেইটো কাৰণে অপচন সি টো হ'ব ইয়াৰ শুদ্ধটো 14 নম্বৰ প্ৰশ্ন কি আছে a² + b² + c² -ab -bc -ca = যদি 0 হয় তেন্তে তলৰ কোনটো সত্য এটো কি হ'ব a = b = c তোমালোকৰ ক্লাছৰ এক্সাৰসাইজতে আছে এটো কোৱেশ্চন আমি প্ৰমাণ কৰিব লাগে যদি a² + b² + c² -ab -bc -ca = 0 হয় তেন্তে আমি প্ৰমাণ কৰিব লাগে a = b = c বুলি হেতু কাৰণে এটো হ'ব a = b = c হ'ব যেহেতু MCQ হয় এটো মই কৰি দেখুৱা নাই ডাইৰেক্ট কৈ দিয়া হৈছে 15 নম্বৰ কি আছে ৰিচাৰ লগত x এটা চকলেট আছে মানে x টা চকলেট আছে আৰু তাৰ পৰা y এটা চকলেট তাৰ ভাইকে ধাৰ লৈ যোৱাৰ পিছত তাৰ লগত 4টা চকলেট বাকি থাকে তাৰ মানে আমি কি বুজিলো যে ৰিচাৰ হাতত ভাইকতকৈ 4টা চকলেট বেছি আছে এতিয়া ৰিচাৰ হাতত যদি x টা থাকে তেলে ভাইকৰ হাতত যদি y টা থাকে তেলে y ভাইকৰ লগত 4টা যোগ কৰিলেহে ৰিচাৰ সমান হ'ব হেতু কাৰণে অপচন হ'ব b2 নেক্সট কি আছে যদি 20 - a বিন্দুটো l ৰ ৰেখাডালৰ ওপৰত থাকে তেন্তে a মান চোৱা এই বিন্দুটো প্ৰথম চুকত আছে প্ৰথম চুকত দুইটা মান ধনাত্মক হ'বলৈ হলে a মানটো কি হ'ব লাগিব -5 হ'ব লাগিব যেহেতু 5ত আছে -5 হলে মাইনাছে প্লাস হ'বগে গৈ তেতিয়া 20,5 হ'বগে হেতু কাৰণে a মানটো হ'ব -5 নেক্সট কি আছে এটা ৰম্বাসৰ বাহুৰ মধ্যবিন্দুবোৰ একাধিক্ৰমে সংযোগ কৰিব চতুৰ্ভুজটো এটা হ'ব আয়ত অপচন হ'ব d2 নেক্সট কি আছে 5, -6 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব 6 ইউনিট বা 6 একক অপচন হ'ব এটো x অক্ষৰ পৰা দূৰত্ব সদায় y একক হয় কিন্তু চিনটো সদায় পজিটিভ হ'ব আৰু y অক্ষৰ পৰা x একক হ'ব চিনটো সদায় পজিটিভ হ'ব 19 টো কি আছে চিত্ৰত ABC আৰু PQR ত্ৰিভুজ দুটা দেখুওৱা হৈছে তলৰ কোনটো সৰ্বংঘমতাৰ শৰ্ত ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাবলৈ ব্যৱহাৰ কৰিবলৈ এইটো হ'ব অপচন সি টো কু বা কু কোন দুজোৰ লম আমি বাহু এজোৰ লম সৰ্বসম বুলি প্ৰমাণ কৰিবলৈ হলে নেক্সট 20 টো কি আছে চিত্ৰত যদি AB = AC আৰু BD = CD তেন্তে কোন ABD = কোন ACD কি হ'ব 1:1 হ'ব কাৰণ AB = AC হোৱাৰ কাৰণে B টো AC টো সমান হ'ল আকৌ BD আৰু CD হোৱাৰ কাৰণে কোন হেই DBC আৰু DC B টো সমান হ'ব হেতু কাৰণে ABC টোৱে ACD টো সমান হ'ব হেতু কাৰণে হিহঁতৰ অনুপাতটো হ'ব 1:1 21 টো কি আছে তলৰ কোনটো সামান্তৰিকভাৱে সত্য নহয় হেতু হ'ব অপচন সি টো নেক্সট 22 পৰা 29 লৈকে কি দিয়া আছে তোমালোকৰ প্ৰশ্ন 22 পৰা 29 লৈ এটা দাবীৰ উক্তিক a এটা কাৰণ r উক্তি অনুসৰণ কৰে শুদ্ধ বিকল্পটো বাছি উলিওৱা এটোত কি দিয়া আছে দাবী a আৰু কাৰণ r উভয় সত্য আৰু কাৰণ r দাবী a শুদ্ধ ব্যাখ্যা তেনেকৈ আছে গোটেইটা অপচন তাৰ ভিতৰত কোনটো আমি চাই লম প্ৰথম প্ৰশ্নটো আছে ৰুটটো এটা পৰিমেয় সংখ্যাটো ডাইৰেক্ট ভুলেই হয় আৰু কাৰণ ৰুটটো দশমিক বিচ্ছিতি অবিৰত অপুনৰাবৰ্তিত হেতু শুদ্ধ হয় হেতু কাৰণে আমি কি লিখিম অপচন হ'ব ইয়াত d2 দাবী a অসত্য কিন্তু কাৰণ r সত্য 23 টো কি আছে ইয়াৰ মানটো আমাক a বুলি দিয়া আছে হল এটো সত্য হ'বগে গৈ কাৰণ যেহেতু n তম মূলটো লাগে a তেলে a হলে কি হ'ব 1/n হ'বগে আকৌ আমি m তম মূলটো হলে 1/m হ'বগে গৈ 1/n আৰু 1/m হলে 1/mn হ'বগে গৈ যেটো যোনটো পাৱাৰত আছে mn তাৰ লগত কেনসেল যাব হেতু কাৰণে হ'বগে গৈ a নেক্সট ৰিজনটো আছে যদি mnp পৰিমেয় সংখ্যা আৰু a যিকোনো বাস্তৱ সংখ্যা তেন্তে a to the power m whole to the power n to the whole to the power p হলে কি হ'ব a to the power mn p এটো শুদ্ধ হয় হেতু কাৰণে ইয়াৰ অপচন হ'ব a2 এই মানে কি আছিল দাবী আৰু কাৰণ দুইটাই সত্য 24 টো কি আছে দাবীত কি আছে যদি x + 7 ৰাখিটো fx = x² + 11x - 2a বহুপদৰ উৎপাদক হয় তেন্তে a = -14 হয় এটো শুদ্ধ হয় x + 7 ৰাখিটো ইয়াৰ যদি উৎপাদক হয় তেলে আমি কি কম x = -7 ত গুটে বহুপদটো শূন্য হৈ যাব আমি x ৰ জায়গাত যদি -7 পুট কৰি দিও এই মানটো আমি -14 পাম এটো শুদ্ধ হয় তাৰপিছত নেক্সট দি আছে যদি x + a ৰাখিটো fx বহুপদৰ শূন্য হয় তেন্তে f = 0 বুলি যেহেতু নহব f - a = 0 হ'ব হেতু কাৰণে অপচন সি টো হ'ব ইয়াৰ তাৰ মানে দাবীটো শুদ্ধ আৰু কাৰণটো অশুদ্ধ 25 টো কি আছে দাবী দিয়া আছে 3x = a + b + c তেন্তে x - a whole cube + x - b whole cube + x - c whole cube = 3x - a x - b x - c এটো শুদ্ধ হয় হলনে 3x = যদি a + b + c এটো তাৰমানে তাৰ কাৰণটো দিয়া আছে যদি a + b + c = 0 তেন্তে a³ + b³ + c³ = 3 এটো দুইটাই শুদ্ধ হয় আৰু ওপৰটো কাৰণটো
কাৰণটো শুদ্ধ হয় তাৰমানে দাবীটোৰ কাৰণটো শুদ্ধ হয় কাৰণে অপশ্যন হ'ব এইটো তাৰমানে কি আছিলে চাই লওঁচোন এইটো কি আছিলে দাবী এ আৰু কাৰণ উভয় সত্য আৰু কাৰণ আৰ দাবী এৰ শুদ্ধ ব্যাখ্যা হয় নেক্সট প্ৰশ্নটো আমি চাই ল'ম x=-5 লেখডাল y অক্ষৰ সমান্তৰাল আৰু y অক্ষৰ পৰা বাওঁফালে 5 একক দূৰত্বত থাকে এইটো শুদ্ধ হয় আৰু ৰিজনটো দিছে এডাল ৰেখা y অক্ষৰ সমান্তৰাল আৰু y অক্ষৰ বাওঁফালে a একক দূৰত্বত থাকিলে সমীকৰণটো হ'ব x=- এইটো শুদ্ধ হয় এইটো কাৰণে অপশ্যন হ'ব এইটো 27টো কি আছে যদি a আৰু b কোণ দুটাই ৰৈখিক জুৰীয়া কোণ গঠন কৰে তেন্তে a=30 b=150 শুদ্ধ হয় কাৰণ দি আছে ৰৈখিক জুৰীয়া কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী এইটো শুদ্ধ হয় এইটো কাৰণে হ'ব এইটো নেক্সটটো কি আছে যদি এটা সমান্তৰিক ABCD কৰ্ণ দুডাল সমান হয় তেন্তে কোণ ABC = 90 ডিগ্ৰী এইটো শুদ্ধ হয় আৰু কাৰণটো দি আছে যদি এটা সমান্তৰিক ABCD কৰ্ণ দুডাল সমান হয় তেন্তে ই এটা আয়ত হ'ব এইটো শুদ্ধ হয় এইটো কাৰণে অপশ্যন হ'ব এইটো 29টো কি আছে যদি এটা সমান্তৰিক PQRSৰ এটা কোণ 90 ডিগ্ৰী হয় তেন্তে ই এটা ৰম্বাস হ'ব এইটো অসত্য হয় 90 ডিগ্ৰী হ'লে এইটো এটা বৰ্গ হ'বগৈ কাৰণ দি আছে ৰম্বাসৰ কৰ্ণডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় এইটোতো শুদ্ধ হয় সেইটো কাৰণে অপশ্যন হ'ব ডিটো তাৰমানে দাবীটো অশুদ্ধ আৰু কাৰণটো শুদ্ধ নেক্সটটো দিয়া আছে 30 পৰা 37 লৈ দুটা উক্তি দিয়া আছে তাৰ ABC ভিতৰত আমি শুদ্ধ বিকল্পটো বাছি ল'ব লাগে এ দিয়া আছে দুইটাই শুদ্ধ বি দিয়া আছে এ সত্য বি অসত্য চি দিয়া আছে এ সত্য বি সত্য ডি দিয়া আছে এ আৰু বি উভয় অসত্য প্ৰথমটো দি আছে দুটা অখণ্ড সংখ্যাৰ মাজত অসীম সংখ্যক অখণ্ড সংখ্যা পোৱা যায় সেইটো অসত্য হয় বিটো দিয়া আছে বাস্তৱ সংখ্যাৰ ভিতৰত p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰা সংখ্যা পোৱা যায় যাক আমি অপৰিমেয় সংখ্যা বুলি কওঁ p আৰু q অখণ্ড সংখ্যা এইটো হ'ব অপশ্যন চি টো হ'ব মানে এইটো সত্য বিটো সত্য 31টো কি আছে x² + kx + 6 = x + 2 x + 5 সকলো xৰ বাবে তেন্তে k ৰ মান হ'ল 5 এতিয়া k ৰ মান যদি 5 পাতি দিয়ে আমি x + 2 * x + 3 পামগৈ সেইটো কাৰণে এইটো শুদ্ধ হয়গৈ নেক্সট দি আছে শূন্য বহুপদৰ মাত্ৰা 1 বুলি দিছে সেইটো অসত্য হয় সেইটো কাৰণে অপশ্যন হ'ব বি টো এ সত্য কিন্তু বি অসত্য 32টো কি আছে দুটা চলকযুক্ত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হিটো হ'ল ax + by + c = 0 এইটো শুদ্ধ হয় বিটো দিয়া আছে -2,2 0,2 y = -x সমীকৰণৰ সমাধান -2,2 0,0 2,-2 এইটো শুদ্ধ হয় এইটো কাৰণে অপশ্যন হ'ব এইটো মানে দুইটাই শুদ্ধ 33টো কি আছে এটা বিন্দুৰ ভুজ -3 কোটি 2 হ'লে বিন্দুটো প্ৰথম চুকত থাকে এইটো অসত্য হয় কাৰণ ভুজটো -3 হ'লে এইটো প্ৰথম চুকত নাথাকিব কাৰণ প্ৰথম চুকত দুইটাই মান সদায় ধনাত্মক হয় বিটো দিয়া আছে যদি px, y বিন্দুটো চতুৰ্থ চুকত থাকে তেন্তে x টো সদায় y-তকৈ ডাঙৰ হয় এইটো সদায় সত্য হ'ব কাৰণ চতুৰ্থ চুকত x ৰ মানটো পজিটিভ হয় y মানটো নিগেটিভ হয় সেইটো কাৰণে x টো সদায় ডাঙৰ হ'ব সেইটো কাৰণে অপশ্যন হ'ব c টো তাৰমানে a অশুদ্ধ b শুদ্ধ 34টো কি আছে দুডাল ৰেখা এডাল ত্ৰিজ্যকে ছেদ কৰিলে যদি এযোৰ অনুকোণ সমান হয় তেনেহ'লে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব এইটো শুদ্ধ হয় বিটো দিয়া আছে যদি এডাল ত্ৰিজ্যকে দুডাল সমান্তৰাল ৰেখাক ছেদ কৰে তেন্তে প্ৰত্যেকযোৰা অনুকোণ সমান হ'ব এইটো শুদ্ধ হ'ব এইটো কাৰণে অপশ্যন হ'ব এইটো 35টো কি আছে যদি ত্ৰিভুজ ABC মধ্যমা AD আৰু DE সমান্তৰাল AB তেন্তে BE ডালো ABC মধ্যমা হ'ব এইটো শুদ্ধ হয় কাৰণ আমি জানো যে ত্ৰিভুজৰ এডাল বাহুৰ মধ্যবিন্দুৰে যোৱা ৰেখাডাল আনটা বাহুৰ সমান্তৰাল হ'লে ই তৃতীয় বাহুক সমদ্বিখণ্ডিত কৰিব তাৰমানে হেডাল তাৰ মধ্যমাই হ'বগৈ সেইটো কাৰণে এইটো শুদ্ধ হয় বিটো দিয়া আছে চতুৰ্ভুজৰ সকলোবোৰ কোণ সমকোণ এইটো অসত্য সেইটো কাৰণে আমি গম পালোঁ যে এইটো শুদ্ধ বিটো অসত্য 36টো কি আছে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণে 60 ডিগ্ৰী সমান সত্য হয় বিটো দিয়া আছে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান এইটো শুদ্ধ সেইটো কাৰণে অপশ্যন হ'ব এইটো দুইটাই শুদ্ধ তাৰমানে 37টো কি আছে 0.999ক p/q আৰ্হিত প্ৰকাশ কৰিলে মান হ'ব এইটো শুদ্ধ হয় বিটো দিয়া আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0 এইটো শুদ্ধ হয় সেইটো কাৰণে অপশ্যন হ'ব এইটো দুইটাই শুদ্ধ 38ৰ পৰা কি দিছে 45লৈকে মিলাবলৈ দিছে যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে √n হ'ব এইটো হ'ব অপশ্যন চি টো স্বাভাৱিক বা অপৰিমেয় সংখ্যা ঠিক তেনেকৈ 0.318564 318564 318564টো কি হয় এইটো এটা হ'ব তোমালোকৰ পৰিমেয় সংখ্যা 3 আছে ডি হ'বগৈ 2 ডি সেইটো কাৰণে অপশ্যন হ'ব চি টো ইয়াত তোমালোকে ভালদৰে মিলাই ল'বা এইকেইটা গোটেইকেইটা অপশ্যন 39টো কি আছে a + √b a - √b হ'লে কি হ'ব a² - b হ'বগৈ 1 to c ঠিক তেনেকৈ ইয়াৰ গোটেইকেইটা মিলাই চালে কি পাবাগৈ 39টো অপশ্যন বি টো হ'ব ইয়াৰ যোনটো এৰেঞ্জমেণ্ট আছে এইটো কাৰেক্ট আছে অপশ্যন বি টোত 40টো কি আছে বহুপদখিনি দিয়া আছে বাওঁহাতে আৰু সোঁহাতে দিয়া আছে বহুপদৰ শূন্য দিয়া আছে ইয়াৰ গোটেইকেইটা যেতিয়া মিলাবাগৈ অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ এৰেঞ্জমেণ্ট নেক্সটটো দিয়া আছে 41টো a to the power mn m
ইনটু a টু দি পাৱাৰ n হ'লে কি হ'ব a টু দি পাৱাৰ m প্লাছ n 1 to d থকা c আৰু d আছে তাৰ ভিতৰত d টো এটাৰ শুদ্ধ এৰেঞ্জমেণ্ট হ'ব 42 টো কি আছে a প্লাছ b হোল কিউব তাৰ মানটো হ'ব a কিউব প্লাছ c স্কয়াৰ প্লাছ 3b স্কয়াৰ প্লাছ b কিউব a মাইনাছ b হোল কিউব হ'লে a কিউব মাইনাছ a স্কয়াৰ b প্লাছ 3b স্কয়াৰ মাইনাছ b কিউব a কিউব প্লাছ b কিউব হ'লে হ'ব a প্লাছ b ইনটু a স্কয়াৰ মাইনাছ a প্লাছ b স্কয়াৰ a কিউব মাইনাছ b কিউব হ'লে কি হ'ব a মাইনাছ b ইনটু a স্কয়াৰ প্লাছ ab প্লাছ b স্কয়াৰ ইয়াৰ এৰেঞ্জমেণ্ট হ'ব a টো অপচন এটো 42 টো কি আছে এটা বিন্দুৰ স্থানাংক আহি দিয়া আছে ইয়াৰ শুদ্ধ প্লাছ প্লাছ হ'লে প্ৰথম চুক মাইনাছ প্লাছ হ'লে দ্বিতীয় চুক মাইনাছ মাইনাছ হ'লে তৃতীয় চুক প্লাছ মাইনাছ হ'লে চতুৰ্থ চুক ইয়াৰ এৰেঞ্জমেণ্ট হ'ব অপচন বি টো ইয়াৰ কাৰেক্ট হ'ব 44 টো কি আছে ইয়াৰ এইকেইটা চিত্ৰকেইটা মিলাব লাগে ট্ৰেপিজিয়াম হ'ব চিলা হ'ব বৰ্গ হ'ব এটো হ'ব ৰম্বাস ইয়াৰ এৰেঞ্জমেণ্ট হ'ব অপচন সি টো 45 টো কি আছে বিভিন্ন প্ৰকাৰৰ কোণ দিয়া আছে হিয়ৰৰ সীমা দিয়া আছে এইটো খালি এইটো 90 ডিগ্ৰী y টো 180 কৈ সৰু হ'ব লাগে তো 180 দিয়া আছে 180 কৰিলো আমি ইয়াৰ শুদ্ধ অপচনটো হ'ব অপচন ডি টো এইকেইটা আছিল এমসিকিউ কেইটা ধন্যবাদ